মোৰ ঘৰ শান্তিপুৰ। মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দলৰ পৰা ডিষ্ট্ৰিক্টৰ চেয়াৰমেন হিচাপে মোক নিযুক্তি কৰিছে। মই সুকলমে এইখিনি পালন কৰাৰ কাৰণে চেষ্টা কৰিম। মানে প্ৰথমতে মই মোৰ সাংবাদিক বন্ধুসকললৈ মই মোৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ, নমস্কাৰ যাচিলোঁ। আমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টত হাঠিঙিমাৰি মানকাছাৰ ডিষ্ট্ৰিক্টত চাহিদা খাতুন নামৰ ছোৱালীজনীক ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ চেয়াৰমেন হিচাপে দায়িত্ব দিয়া হৈছে দলীয় কংগ্ৰেছ APC অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা। গতিকে এই দায়িত্বটো তেখেতক দিবৰ কাৰণে মই সংবাদ জগতৰ বন্ধুবৰ্গসকললৈ মই এটা আহ্বান জনাইছিলোঁ। আজি তেখেততে মোক এই মানে চাহিদা খাতুনৰ চেয়াৰমেন দায়িত্বটো প্ৰকাশ কৰাৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ। ডিষ্ট্ৰিক্ট চেয়াৰমেন হিচাপে মানে ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন মানে বানপানীত প্ৰাকৃতিক দুৰ্যোগত যিবিলাক মানুহে ক্ষতি হয় তেওঁলোকক সহায় সাহাৰ্য আৰু বানপানীত যিবিলাক মানুহৰ ঘৰ মানে বানপানীত যেতিয়া মানুহৰ ঘৰ দুৱাৰ ভাঙি নোহোৱা হয় তেখেতসকলক বেলেগ ঠাইত ৰিহেবিলিটেশ্যন পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ কাৰণে এই দায়িত্বটো চৰকাৰ মানে দলীয় তৰফৰ পৰা এই ছোৱালীক দায়িত্বটো অৰ্পণ কৰা হৈছে।